নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জোনালীয়ে আপোনালোকক ভাৰতী এডুকেশ্যন ইনফৰমেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি HS ফাইনেল ইয়াৰ ষ্টুডেণ্টৰ কাৰণে মোৰ মাতৃমুখ দৰ্শন অসমীয়া কিতাপখনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। যিকেইটা কুৱেশ্যন এনচাৰ বহুত ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে ভালদৰে চাবা। 1 নম্বৰ, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটোৰ ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰটো, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। 2 নম্বৰ, সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ, সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। 3 নম্বৰ, বেজবৰুৱাই মোৰ মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? উত্তৰ, বেজবৰুৱাই মোৰ মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ অসম অৰ্থাৎ গুৱাহাটীলৈ যাত্ৰা কৰিছিল। 4 নম্বৰ, 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল? উত্তৰ, 1930 চনৰ 19 ছেপ্টেম্বৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী হিচাপে পত্নী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰু জীয়েক আছিল। 5 নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত 4খন ধেমালি নাটকৰ নাম লিখা। উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ধেমালি নাটকসমূহৰ নাম হৈছে লিটিকাই, নুমল পাচনি আৰু চিকৰপতি নিকৰপতি। তাৰপাছত 6 নম্বৰ কুৱেশ্যনটো আছে, মোৰ মাতৃমুখ দৰ্শন কোন শ্ৰেণীৰ ৰচনা? উত্তৰ, মোৰ মাতৃমুখ দৰ্শন আত্মজীৱন কথা অৰ্থাৎ আত্মজীৱনীমূলক আৰু ভ্ৰমণ কাহিনীমূলক শ্ৰেণীৰ ৰচনা। 7 নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ কোনখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা BA ডিগ্ৰী লাভ কৰে? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ জেনেৰেল এছেম্বলি ইনষ্টিটিউচনৰ পৰা BA ডিগ্ৰী লাভ কৰে। 8 নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা। উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম কদমকলি। 9 নম্বৰ, মোৰ মাতৃমুখ দৰ্শনত উল্লেখিত বৃন্দাবন চন্দ্ৰ কোন? উত্তৰ, মোৰ মাতৃমুখ দৰ্শনত উল্লেখিত বৃন্দাবন চন্দ্ৰ হ'ল ভগৱান শ্ৰীকৃষ্ণ। 3 নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱাই কেতিয়াৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল? তেওঁ তাত কি কাম কৰিছিল? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাই 1917 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল। তেওঁ তাত বাৰ্ড কোম্পানীৰ ফাৰ্মৰ মেনেজাৰৰ পদত কাম কৰিছিল। তাৰপাছত আছে 11 নম্বৰ, জোনাকী আলোচনা পোনপ্ৰথমে কেতিয়া প্ৰকাশ হৈছিল? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ, জোনাকী আলোচনা পোনপ্ৰথমে 1989 চনত প্ৰকাশ হৈছিল। 12 নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা পুথিখনৰ নাম কি? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা পুথিখনৰ নাম হৈছে কদমকলি। 13 নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱাই ৰচিত একমাত্ৰ উপন্যাসখনিৰ নাম কি? উত্তৰ, পদুম কুঁৱৰী। 14 নম্বৰ, মোৰ জীৱন সোঁৱৰণ নামৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ, মোৰ জীৱন সোঁৱৰণ নামৰ আত্মজীৱনীখনৰ ৰচক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। 15 নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ কোন চনৰ গুৱাহাটী অধিৱেশনৰ সভাপতি আছিল? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ 1924 চনৰ গুৱাহাটীৰ অধিৱেশনৰ সভাপতি আছিল। 16 নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱা কেতিয়া মৃত্যু হৈছিল? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ 1938 চনত মৃত্যু হৈছিল। 17 নম্বৰ, অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজায়? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ, অসমীয়া চুটিগল্পৰ জনক বুলিলে লক্ষ্মীনাথ বেজবৰুৱাক বুজা যায়। 18 নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম কি? উত্তৰ, জোনাকী। 19 নম্বৰ, মোৰ মাতৃমুখ দৰ্শন পাঠটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে? উত্তৰ, মোৰ মাতৃমুখ দৰ্শন পাঠটিত মাতৃ শব্দৰে বেজবৰুৱা দেশমাতৃ তথা জন্মভূমি অসমক বুজোৱা হৈছে। 20 নম্বৰ, বেজবৰুৱাৰ কিমান বছৰ পাছত মাতৃমুখ দৰ্শন হৈছিল? উত্তৰ, বেজবৰুৱাৰ দুকুৰি বছৰ পাছত মাতৃমুখ দৰ্শন হৈছিল। 21 নম্বৰ, বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে কেতিয়া অসমলৈ যাত্ৰা কৰিছিল? উত্তৰ, 1930 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে অসমলৈ যাত্ৰা কৰিছিল। 22 নম্বৰ, কবিৰ কোন আছিল? উত্তৰ, কবিৰ বাৰাণসীৰ এজন কবি সাহিত্যিক তথা ধৰ্মসাধক আছিল। তেখেতৰ ৰামনন্দৰ মন্তশিষ্য আছিল। 23 নম্বৰ, সন্নিপাত মানে কি? উত্তৰ, সন্নিপাত মানে ভীষণ জ্বৰ। ঝাৰছুগুড়া জংচন সম্বলপুৰৰ পৰা কিমান দূৰত অৱস্থিত? উত্তৰ, 31 মাইল দূৰত অৱস্থিত। 25 নম্বৰ, কিমান তাৰিখে
লেখকে গুৱাহাটীত উপস্থিত হৈছিল উত্তৰ 1930 চনৰ 22 ছেপ্টেম্বৰত বৃষভ কি বৃষভ হৈছে শিৱৰ বাহন আৰু ষাঁড়গৰু নদীভুংগী কোন নন্দীভুংগী হৈছে শিৱৰ শিষ্য 28 নম্বৰ প্ৰবসুৱা লেখকে কৰ্মসূত্ৰে কোন ঠাইত আছিলগৈ উত্তৰটো হৈছে প্ৰবসুৱা লেখকে কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত আছিলগৈ 29 নম্বৰ পাৰ্বতীয়ে কাক বিপুৱা ধৰি সমাৱী মহাদেৱক ঘৰলৈ অনাৰ প্ৰচেষ্টা চলাইছিল পাৰ্বতীয়ে নাৰদক বিপুৱা ধৰি সমাৱী মহাদেৱক ঘৰলৈ অনাৰ চেষ্টা কৰিছিল হাহাহুহু কোন হাহাহুহু ব্ৰহ্মাৰ মানস পুত্ৰ যি দুজন পুত্ৰক পাৰ্বতীয়ে মহাদেৱক খেতিপথাৰৰ পৰা উভতাই আনিবলৈ পঠাইছিল 31 নম্বৰ ৰামমোহন ৰায়ৰ স্মৃতি সভাত কোনগৰাকী ব্যক্তিৰ বক্তৃতা শুনি লেখক পুলকিত হৈ পৰিছিল উত্তৰ শ্ৰীমতী যোগদা দেৱীৰ 33 নম্বৰ কমেডি অফ ইৰ'জ গ্ৰন্থৰ প্ৰণেতা কোন উত্তৰ কমেডি অফ ইৰ'জ গ্ৰন্থৰ প্ৰণেতা হ'ল শ্বেক্সপিয়াৰ 34 নম্বৰ কমেডি অফ ইৰ'জ গ্ৰন্থখন ভ্ৰমৰংগ নাম দি কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল উত্তৰ কমেডি অফ ইৰ'জ গ্ৰন্থখন ভ্ৰমভংগ নাম দি ৰমাকান্ত বৰকাকতি ঘনশ্যাম বৰুৱা গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই অসমীয়ালৈ ভাঙনি কৰিছিল 35 নম্বৰ বা অন্তিম প্ৰশ্নটো হৈছে জোনাকী যুগত ত্ৰিমূৰ্তি বুলিলে কাক বুজা যায় এইটো আমি সকলোৱে জানো উত্তৰ জোনাকী যুগত ত্ৰিমূৰ্তি বুলিলে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক বুজোৱা যায় এই তিনিটাক একেলগে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় গতিকে তোমালোকে MCQ কেইটা ভালদৰে চাবা থেংক ইউ